হেল্ল' ষ্টুডেণ্টছ, তো যিসকল ছাত্ৰ ছাত্ৰী ক্লাছ 10ত আৰু হাফ ইয়াৰলি এক্সাম দিবলৈ গৈ আছে, বহুতৰ হয়তো এনেকুৱা আছে মানে ইংলিছৰ ক্ষেত্ৰত তেওঁলোকৰ হয়তো চিলেবাছ কমপ্লিট হোৱা নাই আৰু বহুতে হয়তো দেৰিকৈ ষ্টাৰ্ট হোৱাৰ পঢ়াৰ ষ্টাৰ্ট কৰাৰ কাৰণে তেওঁলোকে হয়তো নিজৰ চিলেবাছখিনি কমপ্লিট কৰিব পৰা নাই আৰু বহুতে হয়তো চিন্তিত হৈ আছে যে ইংলিছত মই পাছ কৰিম নে ফেইল কৰিম। তো তেওঁলোকৰ বাবে লৈ আহিছোঁ এই ভিডিঅ'টো। তো এই ভিডিঅ'ত আমি ডিছকাছ কৰিব গৈ আছোঁ। আজি আমি মেইনলি ডিছকাছ কৰিম ইংলিছৰ যোনটো আমাৰ প্ৰ'জ, পয়েট্ৰি আৰু ছাপ্লিমেণ্টাৰী, এই তিনিটা ছেকশ্যন আমি কিদৰে কভাৰ কৰিম হাফ ইয়াৰলি এক্সামৰ কাৰণে আৰু আমি সম্পূৰ্ণ নম্বৰ কিদৰে পাব পাৰিম সেইখিনি কথা আজি ভিডিঅ'টোত ডিছকাছ কৰিব ওলাইছোঁ। তো ইয়াতে আমি যদি চাওঁ, ইয়াতে আমাৰ প্ৰ'জত আহিব লেটাৰ টু গড, নেলছন মেণ্ডেলা, আৰু আমাৰ কুৰ্গ আহিব, তিনিটা চেপ্টাৰ আহিব। আৰু পয়েট্ৰিত যদি চাওঁ মাত্ৰ দুটা চেপ্টাৰ আহিব, এই টাইগাৰ ইন দ্য জু আৰু আমাণ্ডা। তাৰপিছতে আমাৰ যদি চাওঁ ছাপ্লিমেণ্টাৰী দুটা চেপ্টাৰ আহিব, দ্য মিডনাইট ভিজিটাৰ আৰু এ কুৱেশ্যন অফ ট্ৰাষ্ট। তো ইয়াতে যদি আমি MCQৰ কথা কওঁ, চোৱা MCQ তেনেকুৱা নহয় যে মই কৈ দিম তোমালোকৰ কেইটামান MCQ, সেইখিনি তোমালোকে পঢ়ি যাবা, তাতে তেনেকুৱাটো নহয়। আমাৰ MCQৰ কাৰণে আমি কি কৰিব লাগিব, চেপ্টাৰবিলাক পঢ়িব লাগিব। যদিও কম টাইম আছে, তোমালোকে গোটেই চেপ্টাৰটো যদি লাইন বাই লাইন এক্সপ্লেনেশ্যনো চাই যোৱা, তো আমাৰ অলৰেডি মই ভিডিঅ' তেনেকুৱা আপলোড কৰি থৈছোঁ, মানে গোটেই ফুল চেপ্টাৰ এক্সপ্লেনেশ্যনৰ। তো এক্সপ্লেনেশ্যন চাই ল'বলৈ তোমালোকৰ কিন্তু MCQখিনি সহায় হ'ব। আৰু পাৰিলে তোমালোকে যদি পাৰা নিজে চেপ্টাৰটো পঢ়িবা, তেতিয়াহ'লে আৰু বেষ্ট হ'ব তেতিয়া। তো MCQখিনি তেনেকৈ কভাৰ কৰিব লাগিব তোমালোকে নিজে পঢ়ি। তাৰপিছত আমি যদি চাওঁ, ইয়াতে আমি যোনবিলাক লং কুৱেশ্যন আনচাৰ আছে সেইখিনি কথা ডিছকাছ কৰিম। তো ইয়াতে আমি যদি চাওঁ যোৱাবাৰ হাফ ইয়াৰলি এক্সামৰ মানে কুৱেশ্যন পেপাৰবিলাক, তাতে লেটাৰ টু গড যোনটো চেপ্টাৰ আছে তাৰপৰা মেক্সিমাম 2 বা 3 তেনেকুৱা কুৱেশ্যন আহে, মানে 2 মাৰ্কছৰ, আৰু ইয়াতকৈ বেছি নাহে, মেক্সিমাম 2 মাৰ্কছৰে কুৱেশ্যন অহা দেখা গৈছে। তো ইয়াতে মই যোনবিলাক কুৱেশ্যন দিছোঁ সেইখিনি মই সেইটো নকওঁ যে একদম কমন কুৱেশ্যন, তেনেকুৱা নকওঁ, কিন্তু আমি প্ৰায় দেখা পোৱা কুৱেশ্যনবিলাক এনেধৰণৰ। চোৱা, যেনেকৈ প্ৰথম কুৱেশ্যনটো আছে, হোৱাই ডিড লেঞ্চৰ ৰাইট এ লেটাৰ টু গড। তো এইটো কুৱেশ্যন এনেকৈও আহে, আৰু কেতিয়াবা আহে যে হোৱাই ডিড লেঞ্চৰ ৰাইট ফাৰ্ষ্ট লেটাৰ টু গড, হোৱাই ডিড লেঞ্চৰ ৰাইট ছেকেণ্ড লেটাৰ টু গড, তেনেকুৱা কুৱেশ্যনবিলাক অহা দেখা যায়। নেক্সট কুৱেশ্যন চোৱা, হাউ ডিড পষ্ট মাষ্টাৰ হেল্প লেঞ্চো, সেইটো কুৱেশ্যনো অহা দেখা যায় প্ৰায়। হোৱাই ডিড লেঞ্চো কল দ্য পোষ্ট অফিচ এমপ্লয়ী এজ এ ব্ৰাঞ্চ অফ ক্ৰুক্স, সেইটো কুৱেশ্যনো অহা দেখা যায়। তো এইখিনি কুৱেশ্যনটো পঢ়িবাই, আৰু লগতে বেলেগ বেলেগ কুৱেশ্যনবিলাকো পঢ়িব লাগিব। মই তোমালোকক অনুমান এটা দিব বিচাৰিছোঁ যে কেনেধৰণৰ কুৱেশ্যন আহে, আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে ধৰা একেবাৰে পঢ়া হোৱা নাই তেওঁলোকে যাতে মানে কমচে কম পাছিং মাৰ্কছটো ৰাখিব পাৰে, সেইটো চেষ্টা কৰিছোঁ। নেক্সট চেপ্টাৰটো যদি চাওঁ, নেলছন মেণ্ডেলা 2-3 মাৰ্কছৰ আহে। আমি প্ৰায় আহি থকা কুৱেশ্যনবিলাক হৈছে হোৱাই ৱেৰ 2 নেশ্যনেল এন্থেম ছাং, তাৰপিছতে হোৱাট আৰ দ্য টুইন অব্লিগেশ্যন একৰ্ডিং টু দ্য মেণ্ডেলা, তাৰপিছতে হোৱাট ৱাজ ফ্ৰীডম মিন টু মেণ্ডেলা এজ এ বয় এজ এ য়ং মেন, সেইটো কুৱেশ্যন আহে। হোৱাট আইডিয়েলছ ডাজ দ্য মেণ্ডেলা নহ'ব, হোৱাট আইডিয়েলছ ডাজ মেণ্ডেলা ছেট আউট ফৰ দ্য ফিউচাৰ অফ চাউথ আফ্ৰিকা। তো সেইবিলাক কুৱেশ্যন আমি প্ৰায়ে অহা দেখা পাওঁ। নেক্সট আছে কুৰ্গৰ পৰা আহে আমাৰ 2 মাৰ্কছ। তো 2 মাৰ্কছৰ যদি আমি চাওঁ, প্ৰায় অহা কুৱেশ্যনবিলাক যে হোৱাট আৰ ৰাইট এবাউট ৱাইল্ড লাইফ অফ কুৰ্গ, তাৰপিছত মেনশ্যন দ্য ষ্টৰি ডেট ছাপ'জ ডেট দ্য পিপুল অফ কুৰ্গ আৰ গ্ৰীক এণ্ড আৰবিয়াক ডিচেণ্ট। তো এনেকুৱা আহে যে ডেছক্ৰাইব কুৰ্গিজ ডিচেণ্ট, তেনেকুৱা আহে। তাৰপিছতে থাৰ্ড নম্বৰটো যদি চোৱা, হোৱাট আৰ দ্য হাই এনাৰ্জি এডভেঞ্চাৰ্ছ ডেট ইজ এভেইলেবল ইন কুৰ্গ, বা হোৱাট আৰ দ্য স্পৰ্টছ এভেইলেবল ইন কুৰ্গ, তেনেকৈও আহে কুৱেশ্যনটো। তো প্ৰায় অহা কুৱেশ্যনবিলাক এইখিনি। তাৰপিছতে যদি আমি পয়েট্ৰি ছেকশ্যনত যাওঁ, তো পয়েট্ৰি ছেকশ্যনত টাইগাৰ ইন দ্য জু। তো পয়েট্ৰি ছেকশ্যনত আমি এটা বস্তু দেখা পাওঁ যে ইয়াতে প্ৰায়বিলাক কিন্তু কুৱেশ্যন আমাৰ MCQতে কভাৰ হৈ যায়। 2 নম্বৰীয়া কুৱেশ্যন খুব কম আহে, তথাপি যিহেতু হাফ ইয়াৰলি এক্সাম, ইয়াৰ পৰা 2 নম্বৰ অহাৰ চান্স থাকে। তো ইয়াতে টাইগাৰ ইন দ্য জুৰ যদি আমি চাওঁ, প্ৰায় আহি থকা কুৱেশ্যন এটা হৈছে হোৱাই ডাজ দ্য টাইগাৰ ইগন'ৰ দ্য ভিজিটাৰ, সেইটো প্ৰায় অহা থকা কুৱেশ্যন। আৰু কুৱেশ্যন আহে যদিও এইটো আমি বেছিকৈ দেখা পাওঁ। তাৰপিছতে ইয়াতে আমি আৰু কি চাব লাগিব পয়েট্ৰি ছেকশ্যনত, যদিও MCQত কভাৰ হয়, তাৰ ভিতৰত MCQ কভাৰ হোৱা বস্তুবিলাক হৈছে ৱৰ্ড মিনিং। এই কবিতাবিলাকৰ কি হয়, ৱৰ্ড মিনিংবিলাক আহে, তাৰপিছতে ৰাইমিং ৱৰ্ড আহে, চিন'নিয়মছ আহে, এণ্টনিয়মছ আহে। তাৰপিছত যদি আমি আমাণ্ডা চাওঁ, তো আমাণ্ডাৰ ইয়াৰে ফাৰ্ষ্ট কুৱেশ্যনটো আছে, হোৱাই ডিড আমাণ্ডা ৱান্ট টু বি মাৰ্মেইড অৰফেন ৰাপুনজেল। তো এই কুৱেশ্যনটো কেতিয়াবা এনেকুৱা আহে, হোৱাই ডিড আমাণ্ডা ৱান্ট টু বি মাৰ্মেইড, তেনেকৈ আহে, বা কেতিয়াবা অৰফেন আহি যায়, কেতিয়াবা ৰাপুনজেল আহি যায়। তো বিভিন্ন ধৰণে কুৱেশ্যনটো সোধে, তোমালোকে গোটেইকেইটা চাব লাগিব। তাৰোপৰি ইয়াতে আমি চাব লাগিব ৱৰ্ড মিনিং, ৰাইমিং ৱৰ্ড, চিন'নিয়ম, এণ্টনিয়মছ, এইখিনি চাব লাগিব। তাৰপিছত আহিছে ছাপ্লিমেণ্টাৰী। তো ছাপ্লিমেণ্টাৰী মিডনাইট ভিজিটাৰ যোনটো চেপ্টাৰ আছে, সেইটো চোৱা, তোমালোকে হয়তো দিগদাৰ পাব পৰা, লং কুৱেশ্যন আনচাৰ বহুতে পঢ়িবলৈ বা মুখস্থ কৰিবলৈ দিগদাৰ পায়, কিন্তু বেছি নকৰিলেও এই 3টা যোনটো কুৱেশ্যন মই দেখাবলৈ গৈ আছোঁ তোমালোকক, সেই 3টা কুৱেশ্যন তোমালোকে কৰিবাই, কাৰণ সেই 3টা কুৱেশ্যন কৰিলে তাৰপৰা যিকোনো কুৱেশ্যন আহিলে তোমালোকে এইখিনিৰ পৰা বনাই পেলাই লিখিব পাৰিবা। ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে ডেছক্ৰাইব দ্য মিটিং বিটুইন আজেবুল এণ্ড মেক্স।
তাৰপিছতো আছে হাউ আজেবল বিফুল হাউ ডিড আজেবল বিফুল মেক্স অলপ ভুল হৈ আছে নেক্সট আছে থাৰ্ড নম্বৰটো হাউ ডিড আজেবল ডিফাৰেণ্ট ফ্ৰম আদাৰ চিক্ৰেট এজেণ্ট তো এই তিনিটা কুৱেশ্যন তোমালোকে যদি চাই যোৱা তাৰপৰা যিকোনো কুৱেশ্যন হওক তোমালোকে বনাই লিখিব পাৰিবা নেক্সট আছিলে দ্য কুৱেশ্যন অফ ট্ৰাষ্ট দ্য কুৱেশ্যন অফ ট্ৰাষ্টৰ পৰাও তেনেকৈ মই তিনিটা কুৱেশ্যন বাছি দিছোঁ যদি তোমালোকে বেলেগ নপঢ়াও এই তিনিটা কুৱেশ্যন পঢ়িবাই হাউ হৰেছ বিকাম এন এছিষ্টেণ্ট লাইব্ৰেৰিয়ান এট দ্য প্ৰিজন তাৰপিছত আছে ডেছক্ৰাইব দ্য মিটিং বিটুইন হৰেছ এণ্ড দ্য য়ং লেডি তাৰপিছত আছে হৰেছ ডেনবাই ৱাজ এ মেটিকুলাছ প্লেনাৰ বাট ষ্টিল ফ্লেটেড তো সেইটো ডিছকাছ তো এই তিনিটা কুৱেশ্যন তোমালোকে যেনেকৈ হৈ পঢ়িবা আৰু এই তিনিটা কুৱেশ্যন পঢ়াৰ পিছত তোমালোকে যিকোনো কুৱেশ্যন তাৰপৰা হওক বনাই পেলাই লিখিব লাগিব পাৰিবা তোমালোকে আৰু তো ইয়াতে বনাই লিখাৰ ক্ষেত্ৰত মই এটা কথা কওঁ যে যিকোনো কুৱেশ্যন ধৰা ডাইৰেক্ট কুৱেশ্যন এনেকুৱা ধৰিব নাহিবও পাৰে বেলেগ এটা কুৱেশ্যন আহিব পাৰে কিন্তু তোমালোকে সেইটো চিন্তা কৰি চাব লাগিব যে ক'ৰ পৰা আনি মই ইয়াত লিখিম তিনিটা কুৱেশ্যন গোটেইখিনি আনচাৰ কিন্তু এই তিনিটা কুৱেশ্যন আনচাৰতে আছে গতিকে এই তিনিটা আনচাৰৰ পৰাই তোমালোকে কি কৰিব লাগিব অলপ মানে সোমোৱাই পেলাই কি কৰিব লাগিব বেলেগ এটা কুৱেশ্যন বনাব লাগিব প্ৰথমতে আমি কুৱেশ্যনটো বুজি পাব লাগিব এই কুৱেশ্যনকেইটা প্ৰথমতে বুজি পেলাই পাছত পঢ়িবা তাৰপিছত যোনটো কুৱেশ্যন দিব এক্সামত সেই কুৱেশ্যনটো বুজি পেলাই ইয়াৰ পৰাই মিলাই পেলাই তোমালোকে বনাই পেলাই লিখিব পাৰিবা তো এইখিনি আছিলে প্ৰ'জ পয়েট্ৰি আৰু ছাপ্লিমেণ্টাৰী কিছুমান কুৱেশ্যন যোনখিনি আমি ডিছকাছ কৰিলোঁ আশা কৰিছোঁ এইখিনিয়ে তোমালোকক সহায় কৰিব